প্ৰলয়ংকাৰী বানত বিধ্বস্ত বিহুবৰৰ বিস্তীৰ্ণ অঞ্চল নেপালী খুঁটিৰ লগতে সম্পূৰ্ণৰূপে ধ্বংস হৈছে মাছগাঁও প্ৰশাসনে ৰাস্তা পদূলি কিছু মুকলি কৰিছে যদিও বৰ্তমানলৈকে পৰ্যাপ্ত সহায় পোৱা নাই মাছগাঁওবাসীয়ে এতিয়াও বোকাৰ মাজতে আবদ্ধ মাছগাঁওৰ শতাধিক পৰিয়াল দল সংগঠন আৰু ৰাইজৰ সহায়ৰ পৰা বঞ্চিত হৈ আছে মাছগাঁওবাসী বানৰ পিছত এক দুৰ্বিষহত জীৱন কটাইছে বানপীড়িত মাছগাঁওৰ বাসিন্দাই দবাপিটা বৰষুণ দি আছে তাৰপিছত মই ৰাতিপুৱা নৈ গৈছোঁ তাৰপিছত ঘৰত আহি দবাপিটা বৰষুণ দিছে ওলাই নগ'লোঁ আৰু তাৰপিছত আৰু 10টামান বজাত গৈ নদী গৈছোঁ চাবলৈ তাৰপিছত দেখিছোঁ পানীটো বাঢ়ি আছে তাৰপিছত আৰু পানীটো তেতিয়া উঠিবলৈ বহুতেই বাকী আছে তাৰপিছত মই ঘৰ আহি আৰু মই কৈছোঁ যে ভাইটিহঁতক কৈছোঁ যে পানীটো ডাঙৰ হ'ব পাৰে ভাইটিহঁতৰ ঘৰ গ'লোঁ সিহঁতৰ চকে গডৰেজখিনি ওপৰত তুলি মেলি আহি আৰু সিহঁতক কৈছোঁ মোৰ মাইকী মানুহহঁতক আৰু ভণ্টিহঁতক যে ব'লা ওলাই যাওঁ নহ'লে পানীটো ডাঙৰ হ'ব পাৰে নদী পানীটো অলপ এইবাৰ বেলেগে দেখি পাইছোঁ নাই কৈছোঁ আৰু তাৰপিছত আৰু সিহঁতক ওলা বুলি কয় আৰু খুব বেছি 15-20 মিনিটৰ পিছত আৰু ওলাই গৈছোঁ ইয়াৰ পৰা তেতিয়া চোতালত একদম পাতল পানী হৈছে আলিকেইটাত পানীয়ে হোৱা নাই তেতিয়া আৰু ওলাই গৈ আছোঁ আমি তাৰপিছত এই গাঁওবুঢ়া ঘৰৰ ওচৰত পাইছোঁ আৰু সিফালে আগবাঢ়িব নোৱাৰিলোঁ পানী ইমানেই হৈ গ'ল তাৰপিছত তাত শিলৰ থাকি এটা আছিলে তাত ভণ্টিহঁতক তাৰপিছত মাইকী মানুহহঁতক আৰু ভতিজীৰ চবক তাত তুলি দিলোঁ মই তাৰপিছত আৰু তুলি মেলি গৈ সাঁতুৰি গৈ মেলি আৰু তাত আলি কিনাৰ নহয় অসমীয়া মানুহে ঘৰত হুন্দুদা বুলি কওঁ আমি সিহঁতৰ ঘৰত কলগছ আছিলে কলগছ কাটি মেলি ভণ্টিহঁতক তাৰপিছত আৰু মাইকী মানুহহঁতক মই নিছোঁ আগতে আপোনাৰ ধৰি লওক বানপানী আহিলে আপোনাৰ কিমানটোমান হয় ৰাস্তাটোত এইবোৰকো হয় কেতিয়াবা এতিয়া ইমান স্পীডত আহিছে মানুহে একো বস্তু সামৰিবলৈ নাপালে মানুহ মানে ল'ৰা ছোৱালী আমি হেৰিডোখৰ ছটিটোত ল'ৰা ওপৰত তুলিছোঁ আৰু মাইকী মানুহ মোৰ ইমান ল'ৰাজনী সেই ভীমটো দিয়াৰ কাৰণে অকণমান ওপৰত আছে বৰ্ড আহিছে সেইফালে উলিয়াইছোঁ আমি চিঞৰ বাখৰ লাগি আছোঁ সিহঁতৰ ঘৰৰ মানুহখিনি চিঞৰ বাখৰ আমাৰ এই কিঘৰ গোটেই মইলো গৈ চিঞৰি আছোঁ ফোন কৰি আছোঁ বৰ্ড আহি পোৱাই নাই ভাগ্য ভাল বৰ্ডখন আহি পালে বুলি আমি এইকেইঘৰমান ওলাই গুচি গ'লোঁ হ'লেও ইয়াত চিট নোহোৱাৰ কাৰণে থাকিও লাষ্টত অকলে ইয়াত থাকিবলগীয়া হ'ল নহ'লে আমাৰ এইখিনি মানুহ শেষ হৈ থাকিলে কোনো কাক